হিমন্ত বিশ্বই সৃষ্টি কৰা ট্ৰেকত কোনো পথ্যে ভৰি নিদিব আপুনি। হিন্দুত্বৰ পোষ্টাৰ বয় হিমন্তৰ নেতৃত্বতে বিজেপিয়ে 2002 চনৰ গুজৰাটৰ পৰিস্থিতিৰ অসমতো পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা প্ৰকট। বিজেপিৰ এজেণ্ডাত কাম কৰিছে কোনে? চিন্তিত বিধায়ক অখিল গগৈ। এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত সঘনাই শুনিবলৈ পোৱা গৈছে এটা বিশেষ ধৰ্ম বা সম্প্ৰদায়ক লৈ কটাক্ষ তাচ্ছিল্যসূচক মন্তব্য। এনআৰচি উন্নীতকৰণৰ জৰিয়তে বাংলাদেশীমুক্ত অসম গঢ় দিব নোৱাৰি অৱশেষত আঁফলা বিভেদকামী মন্তব্যৰে জনতাৰ মূৰত ভাইৰাছ সুমুৱাৰ চেষ্টা হিমন্ত বিশ্বৰ। নিঞ্জা টেকনিকৰে জনতাক উচতনি দিয়াৰ ব্যৰ্থ প্ৰয়াস। প্ৰথমে আমি শুনাই লৈছোঁ কালিৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক সাম্প্ৰদায়িক বিষ বাষ্পৰে ভৰপূৰ এক মন্তব্য। প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয়। তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে। ই এটা পুৰা পেটাৰ্ণ হয়। প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন মানুহ সোমাই ল'ব, তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয়। লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ, ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকৈ থাকোঁ। লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে। বৰপেটা, মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে। প্ৰথমতে দুজন মানুহ সোমালে। এতিয়া মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰোঁ যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব। তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে, চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে। লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে, গৰু খাইছে। পুতেকক কয়, বাবা মই আৰু ইয়াত থাকিব ইচ্ছা নাই দে, মোক লৈ যাম। তাৰ পৰাই আৰম্ভ হয়। তাৰপিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয়। তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে, মাটিখিনি বাবা বিক্ৰী কৰ। এনেকৈতো বৰপেটা, নলবাৰী, ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে। এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল। অন্ততঃ মইতো সাহসেৰে কৈ আছোঁ। তাৰ কাৰণে মোক গালিও দিছে, কিবাও কৰিছে। হয়তো মোৰ কেতিয়াবা লাইফটোও থ্ৰেটেন হৈ যাব, ইমান কথাটো কোনেও নকয়। কিন্তু মই কৈ আছোঁ যে কাৰণ মই কোৱাটো মই ভাবোঁ এইটো মোৰ দায়িত্ব, সেইকাৰণে মই কৈ আছোঁ। আৰু ইয়াত ভোটৰ লগত একো কথা নাই। ভোটটো মই খুজিলে তাতেও পাই যাম। এইবাৰো আপোনালোকে দেখিছে যে মই কৰিমগঞ্জত ভোট খুজিছোঁ, মই পাইছোঁ। মোৰ এইখিনিও দম আছে তাতে গৈ ভোট লোৱা। কিন্তু যেতিয়া এটা অসমখন সঁচাকৈ আজি সংকটত আছে, সেইকাৰণে মই ভোটৰ ৰাজনীতিটো কৰিব খোজা নাই, ইমানে কথা। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ দায়িত্ব হ'ব লাগিছিল অপৰাধ বা অপৰাধীৰ বিৰুদ্ধে সংগ্ৰাম গঢ় দিয়াটো, কিন্তু আপোনাৰ টাৰ্গেট এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়লৈ। মুখ্যমন্ত্ৰী মহোদয়, যোৱা 2 দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনাত অভিযুক্ত বা দোষীসকলৰ তালিকাখন এবাৰ চাই লওকচোন। এই তালিকাখনৰ পৰাই প্ৰমাণিত যে অপৰাধীৰ ধৰ্ম বা জাত সম্প্ৰদায় একোৱেই নাই। ইহঁতৰ একমাত্ৰ জাতটো হৈছে পাখণ্ড বা ধৰ্ষণকাৰী। বাকী অপৰাধ নিয়ন্ত্ৰণত এক কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰে পৰিপূৰ্ণ আইন আনিব নোৱাৰাৰ ব্যৰ্থতাটো স্বীকাৰ কেতিয়াও নকৰে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় আইনৰ ওপৰত গৈও নিত্য নতুন আইন আনি আছে এই চৰকাৰে। তেনেস্থলত ধৰ্ষণকাৰীৰ ক্ষেত্ৰতো কঠোৰ আইন এখন অনাৰ ব্যৱস্থা নলয় কিয় মুখ্যমন্ত্ৰী মহোদয়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াৰ দাবী, মহিলা শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰতম আইন প্ৰৱৰ্তন কৰক। কাৰণ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে। অপৰাধীক সদায় অপৰাধীৰ দৃষ্টিৰে চোৱা উচিত। অসমত যোৱা সময়ছোৱাত নাৰীৰ ওপৰত বহুত অত্যাচাৰ, শিশুৰ ওপৰত যৌন নিৰ্যাতন এনেকুৱা ঘটনা ঘটি আছে বুলি আমি কেইবাবাৰো বিধানসভাত আলোচনা কৰিছোঁ। আমাৰ
প্ৰেছৰ ফালৰ পৰা যোৱাকালি প্ৰেছ কনফাৰেঞ্চ কৰা হৈছিলে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এই গতিকে এই কথাবিলাকত মুখ্যমন্ত্ৰীয়ে যেনেধৰণেৰে ৰাজনীতি আনি আছে যে কংগ্ৰেছ দলক ভোট দিয়াৰ কাৰণে এনেকুৱা ঘটনা বৃদ্ধি পাইছে এইবিলাক অতি দুৰ্ভাগ্যজনক মন্তব্য তেখেতে আইন শৃংখলা নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে গতিকে অসমৰ নাগৰিকৰ নিৰাপত্তা মহিলাৰ নিৰাপত্তা কিছু কিশোৰীৰ নিৰাপত্তা এই গোটেইবিলাকত চকু দিয়ক ৰাজনীতি সকলো ক্ষেত্ৰতে টনা উচিত নহয় সেইটোৱে মোৰ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী আৰু অনুৰোধ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আকৌ ফেচবুকত লিখি কয় এইদৰে অসমত 2002 চনৰ গুজৰাটৰ পৰিৱেশ আনিবৰ বাবে বিজেপিয়ে সকলো চেষ্টা কৰিছে নিৰ্বাচন জিকিবলৈ তেওঁলোকক সংঘৰ্ষময় অসম এখন লাগে কোনে কোনে বিজেপিৰ এজেণ্ডাত কাম কৰিছে আমি সকলোৱে দেখি আছো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়ায়ো বিদ্যুৎ শইকীয়াৰ মতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ মাজতে স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে সাংঘাতিক লুণ্ঠন চলাইছে শিৱসাগৰৰ জিমি দাস আৰু ঢিঙৰ জঘন্য কাণ্ডৰ কথাও উল্লেখ কৰিলে বিদ্যুৎ শইকীয়াই চতুৰ মুখ্যমন্ত্ৰীয়ে ঢিঙৰ বিষয় লৈ গোটেই সমাজখনক মিয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগে বিষয়টোতে সীমাবদ্ধ কৰিব বিচাৰিছে অসমৰ ৰাইজে মুখ্যমন্ত্ৰীয়ে পতা জালত ভৰি নিদিব আমাৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ আহ্বান এই যে কাৰণ আমি দেখিছোঁ যে এই মূল প্ৰথম যি দুটা বিষয় ভূমি অধিকাৰ বিষয় স্মাৰ্ট মিটাৰ বিষয় এই বিষয় দুটাক তল পেলাবৰ কাৰণে চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শেহতীয়া ঢিঙৰ বিষয়টোক লৈ গোটেই আন্দোলন বা গোটেই সমাজখনক কেৱল মিয়াৰ বিৰুদ্ধে সংগ্ৰাম এই বিষয়টোতে সীমাবদ্ধ কৰিব বিচাৰিছে আমি তাৰ প্ৰমাণ পাইছোঁ কাৰণ যিদিনাখন ঢিঙৰ ঘটনা সংঘটিত হৈছে লগালগ মুখ্যমন্ত্ৰী বা আন আন বিধায়ক মানৱ কলিতা দিগন্ত ডেকা বিশ্বজিৎ ফুকন ক্ষমা কৰিব দিগন্ত কলিতা বিশ্বজিৎ ফুকন সকলো ওলাই আহিছে মিডিয়াৰ সন্মুখলৈ ওলাই আহি কৈছে যে এয়া মানে কংগ্ৰেছৰ ভাই ককাই কৰিছে বুলি কৈছে কোনোবাই ধৰ্ষণ বা কোনোবাই কৈছে যে এয়া মানে কেৱল মিয়াৰ দ্বাৰা সংঘটিত হোৱা আক্ৰমণ এনেকুৱা ধৰণে সাম্প্ৰদায়িকভাৱে গোটেই বিষয়টো গৈছে আমি এই কথাটো কওঁ যে হয় ধৰ্ষণ সাংঘাতিক ধৰণে বাঢ়িছে তাৰ সমানে সমানে চৰকাৰ জগৰীয়া কাৰণ ইমানখিনি এনকাউণ্টাৰ কৰাৰ পাছতো কোনো কাৰণত এনেকুৱা ঘটনা ৰোধ কৰিব নোৱাৰাটো এইটোৱে প্ৰমাণ কৰিছে যে এনকাউণ্টাৰে একমাত্ৰ সলিউশ্যন নহয় দ্বিতীয়তে যদি বিশেষ সম্প্ৰদায়ৰ মাজত এই ধৰণৰ যদি টেণ্ডেঞ্চি আছে তেতিয়াহ'লে তাক লৈও আলাপ আলোচনা হওক তাক লৈও কথা বতৰা হওক তাক লৈ আন্দোলন হওক এইটো আমাৰ ক'বলগীয়া নাই কিন্তু মূল দুটা বিষয় সামাজিক বিষয়ে অসমৰ জাতীয় প্ৰশ্ন ভূমি অধিকাৰ বিষয়ে আৰু স্মাৰ্ট মিটাৰৰ দৰে সমাজখন কুঙা কৰি পেলোৱা অৰ্থনৈতিকভাৱে লুটি পেলোৱা যিটো বিষয় এই দুয়োটা বিষয়ক তল পেলাবৰ কাৰণে কিন্তু কৌশলগতভাৱে অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সাংঘাতিক ধৰণেৰে এই কেৱল ঢিঙৰ ঘটনাটোক লৈ মিয়াৰ বিৰুদ্ধে সংগ্ৰাম আমাৰ বহিৰাগতৰ বিৰুদ্ধে বা আমাৰ ভূমি অধিকাৰক লৈ বিষয় এতিয়া কেৱল মিয়াৰ বিৰুদ্ধে হৈ পৰিছে আৰু স্মাৰ্ট মিটাৰৰ বিষয়টো তল পেলাই কেৱল মিয়াৰ বিৰুদ্ধে সংগ্ৰাম হৈ পৰিছে এই বিষয়টোৱে কিন্তু অসমীয়া জাতিটোক সাংঘাতিক ধৰণে ক্ষতি কৰিব ইয়াৰ আগতো আমি এনেকুৱা ডাইভাৰ্ট কৰা বিভিন্ন বিষয় দেখিছিলোঁ চতুৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত গতিকে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে এই শিৱসাগৰৰ ঘটনাক লৈ জড়িত একাংশ দল সংগঠনেও এতিয়া কিন্তু পৰহিলৈকে বহিৰাগতৰ বিৰুদ্ধে ভূমি অধিকাৰ বিৰুদ্ধে দপদপাই থকা দল সংগঠনৰ একাংশ নেতৃত্বও হয়তো তেওঁলোকৰ অপৰিপক্কতা অন্যথা তেওঁলোকে নাজানাকৈয়ে কিন্তু এতিয়া মিয়া বিচাৰি মিয়াৰ বিৰুদ্ধেহে তেওঁলোকে হুচ্চাৰ হৈছে গৰজি উঠিছে সংবাদ মাধ্যমত কিন্তু প্ৰথম দুটা বিষয় যেন তল পেলাইছে আৰু মুখ্যমন্ত্ৰীয়ে পতা জালখনত যেন আমি ভৰি দিছোঁ গতিকে আমাৰ জাতীয় নেতৃত্ব অসমৰ ৰাইজ বিবেকবান ৰাইজ সকলো ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান তিনিওটা বিষয় গুৰুত্বপূৰ্ণ বিষয় গতিকে তিনিওটা বিষয় আমি সমানে আগবঢ়াই নিব লাগিব ভূমি অধিকাৰ বিষয় স্মাৰ্ট মিটাৰ বিষয় আৰু অসমৰ নাৰী সমাজৰ সুৰক্ষা তিনিওটা বিষয় এটা বিষয় যাতে আমি চৰকাৰৰ ছত্ৰছায়াত চৰকাৰে পতা জালত ভৰি দি মূল বিষয়সমূহ যাতে তল পেলাই এটা মাত্ৰ বিষয়ত যাতে আমি কনচেনট্ৰেট নকৰোঁ তাৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ নিশ্চয়কৈ অপৰাধমুক্ত বাংলাদেশী মুক্ত অসম গঢ় দিয়াৰ প্ৰতিশ্ৰুতিৰে হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ আহি সেই ক্ষেত্ৰত প্ৰতিশ্ৰুতি পালনত বিফল হৈ এতিয়া এছামৰ ওপৰতে ভৰ দি চলাই নিব খুজিছে সাম্প্ৰদায়িক ৰাজনীতি যি ট্ৰেকত ভৰি দিলে উঠি অহাটো মুস্কিল হৈ পৰিব অসমবাসীৰ বাবে নিজে নিষ্কণ্টক হৈ চূড়ান্ত পৰ্যায়ত সাম্প্ৰদায়িক বিষবাষ্প এৰা আৰম্ভ কৰিছে হিন্দুত্বৰ পোষ্টাৰ বয় হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' এডিটৰ ঋতুমণিৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।